জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে এটা সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্তটো কি আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব গৰিমা বৌৱে লোৱা সিদ্ধান্তটো কি। আপোনালোকক এই ভিডিঅ'টোত মই কৈ দিম। এনে এটা সিদ্ধান্ত ল'লে গৰিমা বৌৱে, হয়তো আপোনালোকে জানি আচৰিত হ'ব, আপোনালোকৰ চকু কপালত উঠিব। এই ভিডিঅ'টোতে আপোনালোকে গম পাব, মই আপোনালোকক কৈ দিম এনে এটা সিদ্ধান্ত ল'লে। হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত এই কেইদিন বহুতো সমালোচনা কৰি থকা দেখি আছিল গৰিমা বৌৰ ওপৰত, আৰু সেইবিলাক সমালোচনা দেখি মোৰ মনটো বিশেষকৈ বহুত বেয়া লাগিছিল। বহুতে বহুত কথা কৈছিল। আচলতে সেইটো সময়ত এনেকুৱা কথা ক'ব লাগে নে নালাগে সেই কথাটো জনাটো দৰকাৰ আছিল। কিন্তু এতিয়া বৰ্তমান সময়ত এনে এটা সিদ্ধান্ত ল'লে গৰিমা বৌৱে, আপোনালোকে গম পাব, মই আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক, আপোনালোকে এৰি নিদিব। প্ৰথম পৰা শেষলৈকে চাই থাকিলে গম পাব, মই শেষৰ ফালে কৈ দিম গৰিমা বৌৱে এনে এটা সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্তটো কি। আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকিব লাগিব। আচলতে গৰিমা বৌক ছ'চিয়েল মিডিয়াত কি আঙুলি উঠালে আপোনালোকে জানেনে? গৰিমা বৌৱে পিন্ধি থকা যোনযোৰ চাদৰ মেখেলা, সেই চাদৰ মেখেলা জোক লৈও আঙুলি উঠালে। কিমান লেতেৰাৰ মনৰ মানসিকতা, মানে যোনসকল লোকে সেই চাদৰ মেখেলা জোক লৈ আঙুলি উঠাইছিল, সেইসকল লোক কিমান লেতেৰা মনৰ মানসিকতা হ'ব লাগিব। গৰিমা বৌৱে লৈ থকা হীৰৰ সেন্দুৰৰ ফুটটোক লৈও বহুতে সমালোচনা কৰিলে। কিমান লেতেৰা মনৰ মানসিকতা হ'ব লাগিব যোনসকল লোকে গৰিমা বৌক তেনেদৰে ছ'চিয়েল মিডিয়াত সমালোচনা কৰিছিল, সেই লোকসকল কিমান বেয়া মানুহ হ'ব লাগিব। মই কিন্তু বিশেষকৈ গৰিমা বৌক মই ধন্যবাদ জনাইছোঁ। মই গৰিমা বৌক এইটো কাৰণে ধন্যবাদ জনাইছোঁ, যিহেতুকে গৰিমা বৌ এগৰাকী বহুত ভাল মহিলা, বহুত ধৈৰ্যশীল মহিলা। আচলতে গৰিমা বৌ কাৰ পত্নী, আমি সকলোৱে এই কথাটো জনাৰ বহুতেই দৰকাৰ। গৰিমা বৌ হ'ল ভগৱানৰ পত্নী। যিহেতুকে আমি জুবিন গাৰ্গক আমি ভগৱান মানো, আমি জুবিন গাৰ্গক ভগৱানৰ স্থানত ৰাখিছোঁ, আৰু গৰিমা বৌ হ'ল সেই ভগৱানৰ পত্নী, যি আমাৰ সাৰ্থক জুবিন গাৰ্গৰ পত্নী গৰিমা বৌ। আৰু গৰিমা বৌৱে কেনেকৈ থাকিব লাগে, কেনেকৈ থাকিব নালাগে, সেই কথাটো গৰিমা বৌৱে ভালদৰে জানে। আৰু লগতে ভগৱানেও ইমানেই শক্তি দিছে গৰিমা বৌক, সেই সময়ছোৱাত আজি পৰ্যন্তলৈকে ভগৱানে ইমানেই শক্তি দিছে, সেয়াক লৈও বহুত ধন্যবাদ দিব লাগিব। আচলতে ময়ো প্ৰাৰ্থনা কৰিছোঁ ভগৱানক, যাতে এই মহিলাগৰাকীক, গৰিমা বৌক শক্তি দিয়ক। যিটো দুখ পালে, সেই দুখ কিমানে জ্বলা যন্ত্ৰণা, সেই দুখটো কিমান কষ্টকৰ, সেই দুখটোৰ লগত যুঁজিব পৰাকৈ ভগৱান আপুনি শক্তি দিয়ক। ময়ো এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু একাংশ লোকে জাহা তাহা যি টিখন ক'বলৈ আৰম্ভ কৰি দিছিল। কিন্তু এতিয়া মই সেই লোকসকলক কৈছোঁ, আপোনালোকে এইবিলাক নকৰিব। কিবা এটা বস্তু চোৱা আগত সেই বস্তুটো মূল বিষয়বস্তুটো কি জানি ল'ব। এতিয়া ময়ো ভিডিঅ'সমূহ বনাই থাকোঁ, এতিয়া মোৰ ভিডিঅ'ৰ তলতো বহুতে লেতেৰা মন্তব্য আগবঢ়ায়। মই যদি সিহঁতক প্ৰশ্ন কৰোঁ, কিয় মোক এইটো লেতেৰা প্ৰশ্ন কৰিছ, তেতিয়া সিহঁতি মোক উত্তৰ দিব নোৱাৰে। মই এইটোৱে ক'ব বিচাৰিছোঁ যেন মই যোনবিলাক ভিডিঅ' বনাই থাকোঁ, সেই ভিডিঅ'বিলাকত মই 199% ফুল গেৰেণ্টি দি ক'ব বিচাৰিছোঁ, মই মানে পৰাপক্ষত মই নিজৰ ফালৰ পৰা ভুল কৰিবলৈ চেষ্টা নকৰোঁৱে। অনিচ্ছাকৃতভাৱে বা অজানিতে কিবা ভুল হৈ যাব পাৰে, মানুহৰ ভুল হৈ যায়, কিন্তু মই সেইটো নকওঁ। কিন্তু মই জানি বুজি ভুল কৰিবলৈ চেষ্টা নকৰোঁৱে। কিন্তু একাংশ লোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে নাচায়, এডোখৰ চাব আৰু এডোখৰ চাই মাৰি দিলে লেতেৰা কমেণ্ট, লেতেৰা মন্তব্য। এইটো নকৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, আৰু মই য'ত যুক্তি থাকে মই তাতহে মাত মাতোঁ। এনেই মই ফকতীয়া কৰি নাথাকোঁ, য'ত যুক্তি থাকে তাতহে মাত মাতোঁ।
আৰু য'ত মাত মাতিব লাগে মই তাত মাত মাতোঁ। মই আৰু এনেকুৱা এটা খেতি কৰা ল'ৰা, মই মানে খেতি কৰোঁ বিশেষকৈ, মই এনেকুৱা এটা খেতি কৰা ল'ৰা, মই মানে ভয় চয় বা কিবা সেইবিলাক মোক মতলব নাই, মই ভয় কাৰোলৈ নকওঁ। মই যি কওঁ মুক্ত কণ্ঠেৰে ডাইৰেক্ট অপেন কৈ দিওঁ মই। মই কালৈ ভয় কৰা বিধৰ মানুহ নহয়, আৰু বেযুক্তিত কথা নকওঁ নহয়। মই এনেই যাক তাক যিখন কৈ নাথাকোঁ নহয়। আকৌ যাক ক'ব লাগে, যিটো ওপৰত মাত মাতিব লাগে, সেই বিষয়বস্তুটোৰ ওপৰতহে মাত মাতোঁ। এনেই ফাং ফুংকৈ এনেই ফকৰে আমি কৰি নাথাকোঁ। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, যিকোনো বিষয়বস্তু এটা চালে, যিকোনো ভিডিঅ' এটা চালে প্ৰথম পৰা শেষলৈকে চাব লাগে। আচলতে গৰিমা বৌৱে কি সিদ্ধান্ত ল'লে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে মন দি শুনিব। এনে এটা সিদ্ধান্ত ল'লে, আৰু সেই সিদ্ধান্তটো কি, আচলতে আপোনালোকে গৰিমা বৌৰ সিদ্ধান্তটোক আপোনালোকে সন্মান জনাব বুলি মই গম পাওঁ। আপোনালোকে ভাল পাব, আপোনালোকে সঁহাৰি জনাব, এইটোও গম পাওঁ মই। তাৰ আগতে আপোনালোকক এইখিনিতে এটা কথা কৈ ল'ব বিচাৰিছোঁ। গৰিমা বৌৱে লোৱা সিদ্ধান্তটো, আপুনি ভিডিঅ'টো চাই আছে, আপুনি এতিয়া গম পাবই যেন এনে এটা সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো কি আপুনি এতিয়া গম পাব। তো মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক, যাতে আন 10জনে গৰিমা বৌৱে লোৱা সিদ্ধান্তটো জানিবলৈ পাৰক, আন 10জনে গম পাওক। সেই কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিয়ক। কাৰণ কেলৈ, গৰিমা বৌক বহুতে সমালোচনা কৰিলে। সেই সমালোচনা কৰা লোকসকলৰ ওচৰত গৈ পিনি ভিডিঅ'টো পাওকগৈচোন। কিয়নো সেই মহিলাগৰাকীক সমালোচনা কৰিব লগীয়া হৈছিল, সেই লোকসকলৰ ওচৰত পাওকগৈচোন। এতিয়া পাওকগৈ ন, ভিডিঅ'টো চালে গম পাব। এতিয়াতো গৰিমা বৌৱে এনে এটা সিদ্ধান্ত ল'লে, ইমান ভাল এটা সিদ্ধান্ত ল'লে, সকলো ৰাইজে চেলুট দিব, ধন্যবাদ দিব, প্ৰশংসা কৰিব। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিয়ক। এতিয়া মই কৈ আছোঁ গৰিমা বৌৱে কি সিদ্ধান্ত ল'লে। আমি সকলোৱে কৈ আছিলোঁ জুবিন গাৰ্গৰ যোনটো মৃত্যু, সেই মৃত্যুৰ তদন্তৰ কথা আমি সকলোৱে কৈ আছিলোঁ। আমি চৰকাৰকো জনাইছিলোঁ যেন জুবিন দাৰ যোনটো মৃত্যু, সেই মৃত্যুৰ তদন্ত লাগে। যোন কেইজনে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিল, গোটেই কেইজনৰ ওপৰত তদন্ত লাগে আমি সকলোৱে কৈ আছিলোঁ। কি সেয়া দল সংগঠন, কি সাধাৰণ ৰাইজ, সকলোৱে আমি কৈ আছিলোঁ। কিন্তু গৰিমা বৌৰ ফালৰ পৰা কোনো সিদ্ধান্ত লোৱা নাছিল যেন মোৰ মানুহজনৰ মৃত্যু হ'ল, মোৰ তদন্ত কৰিব লাগে। আৰক্ষী প্ৰশাসনক কেছ ৰুজু কৰা নাছিল। তো সেই ক্ষেত্ৰত বহুতে সমালোচনা কৰি আছিল। কিন্তু এতিয়া আপোনালোকক গৰিমা বৌৱে লোৱা সিদ্ধান্তটো মই ক'ব বিচাৰিছোঁ। আচলতে গৰিমা বৌ আৰু গৰিমা বৌৰ পৰিয়ালবৰ্গই কেছ কৰিছে জুবিন দাক ন্যায় বিচাৰি, জুবিন দাৰ লগত যি অন্যায় হ'ল সেয়া তদন্ত বিচাৰি গৰিমা বৌৱে কেছ কৰিছে। গম পালে এতিয়া? গৰিমা বৌৱে আৰু গৰিমা বৌৰ পৰিয়ালবৰ্গই জানে কেতিয়া কোন সময়ত কি কৰিব লাগে। এতিয়া তদন্ত বিচাৰি আৰক্ষী কাষ চাপিছে বা কেছ কৰিছে, এইটো ভাল খবৰ। আচলতে এই সিদ্ধান্তটোক মই সন্মান জনাইছোঁ, এইটো মই ধন্যবাদ জনাইছোঁ। গৰিমা বৌক কি বুলি ক'ম, ভাষা বিচাৰি পোৱা নাই, ইমান এটা ভাল সিদ্ধান্ত ল'লে। এতিয়া বহুতে ভাবি আছিল মাত নেমাতে, আমি মাত মাতি থাকিলে কিডাল হ'ব, গৰিমা বৌৱে মাত মতা নাই, এনেকৈ কৈ আছিল। হেৰৌ বস্তু এটা লিমিট থাকে, গম পাইছে? এজন মানুহ ঘৰৰ পৰা নোহোৱা হৈ গ'লে কিমান দুখ লাগে, এইখিনি কথা ভাবিবলৈ মানে মনত নেখেলাই। আপোনালোকে গৰিমা বৌ চকুযোৰলৈ চাই আপোনালোকে সেইটো অনুভৱ নকৰিলে, আপোনালোকে সমালোচনা কৰিলে, বেয়া বেয়া মন্তব্য কৰিলে, সেইটো আপোনালোকে অনুভৱ নকৰিলে। আৰু এতিয়া নিউজত পোৱা কথা দেই, নিউজত পাইছোঁ গৰিমা বৌ আৰু গৰিমা বৌ পৰিয়ালবৰ্গই কেছ কৰিছে আৰু তদন্ত বিচাৰিছে। বহুত ভাল লাগিল। এই সিদ্ধান্তটোক মই সন্মান জনাইছোঁ, এইটো সঁহাৰি জনাইছোঁ। আমিতো সকলোৱে লাগিয়ে আছোঁ যেন জুবিন দাক ন্যায় দিমেই, আৰু ন্যায় পাব লাগিবই। আৰু যদি জুবিন দাকে আমি ন্যায় দিব নোৱাৰোঁ, তেতিয়া আমি জীয়াই থকা কোনো মতলব নাই, এইটোৱে ক'লোঁ। কাৰণ কেলৈ, এজন ভগৱান, আমি ভগৱান মানুহ, ভগৱানৰ যদি ন্যায় নহয়, মোৰ আৰু আপোনাৰ, আমাৰ নিচিনা সাধাৰণ মানুহৰ কেতিয়াও ন্যায় নহয়। আমি এইটো ভাবিব কোনো প্ৰয়োজনেই নাই আমি ন্যায় পাম বুলি। যদি জুবিন দাই যদি ন্যায় নাপায়, আমাৰ ফালে ফু, এইটোৱে ক'লোঁ। সেইকাৰণে আপোনালোকক এই খবৰটো দিলোঁ। গৰিমা বৌৱে যোনটো সিদ্ধান্ত ল'লে, বহুত এটা ভাল সিদ্ধান্ত, এইটো চেলুট দিব লাগিব, ধন্যবাদ দিব লাগিব। ভাল লাগিল। আচলতে এই কথাটোকে বহুতে কৈ আছিল যেন গৰিমা বৌৱে কিয় কোৱা নাই যেন তদন্ত লাগে, সিহঁতক গ্ৰেপ্তাৰ কৰক কোৱা নাই বুলি কৈ আছিল। কিন্তু এতিয়া কেছ কৰিছে, আপোনালোকক মই খবৰটো দিলোঁ, আৰু এই খবৰটোকে আন 10জনক
পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যোনসকল লোকে সমালোচনা কৰি আছিল সেই লোকসকলেও এই ভিডিঅ'টো দেখক, তেতিয়া গম পাওক আৰু সিহঁতেও কওক যেন গৰিমা বৌ সঁচাকৈ ৰাইট আছিল, গৰিমা বৌ বহুত ভাল আছিল। আমি গৰিমা বৌৰ ওপৰত যোনখিনি সমালোচনা কৰি আছিলোঁ সেই সমালোচনা কৰা আমাৰ গাত ভুল আছিল, তেনেকৈ কওক। সেইকাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কৈছোঁ। আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাব, আপোনালোকে কি ক'ব গৰিমা বৌক। ধন্যবাদ।